আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই। তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি BTCৰ ক্ষেত্ৰত এক্সাৰচাইজটো কৰা নাছিলোঁ, কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰচাইজ কৰিছিলোঁ। এতিয়া উদাহৰণ হিচাপে মই 2-3টা ক'ব খোজোঁ। যেনেকৈ দুধনৈত আমাৰ বালিজানা ৰেভিনিউ চাৰ্কুল আছে, কিন্তু তাতে গোৱালপাৰা পূব সমষ্টিৰ গাঁওসমূহো জড়িত হৈ আছে। ঠিক তেনেধৰণে বৰক্ষেত্ৰীত আমাৰ এখন পঞ্চায়ত সৰ্থেবাৰী বা বৰপেটা সমষ্টিৰ লগত জড়িত হৈ আছে। তেনেকৈ আমাৰ টিংখঙৰ গাঁও নাহৰকটীয়াৰ লগত জড়িত হৈ আছে। সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই 2 দিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছোঁ যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে। আৰু মই উদাহৰণ দিব পাৰোঁ, যেনেকৈ গোলাঘাট সমষ্টিৰ বহুকেইখন গাঁও দেৰগাঁও সমষ্টিত আহিছে, কিন্তু ৰেভিনিউ চাৰ্কুলটো এতিয়া গোলাঘাটতে আছে। তেনেকৈ তিতাবৰৰ পুৰণা 10খন গাঁও গোলাঘাট জিলাত আহিলে সমষ্টি গোলাঘাট, কিন্তু ৰেভিনিউ চাৰ্কুল এতিয়াও তিতাবৰৰ লগত সংলগ্ন হৈ আছে। সেই তাৰ পৰিপ্ৰেক্ষিতত ডিচিসকলক আমি এটা নিৰ্দেশ দিছোঁ যে ৰেভিনিউ চাৰ্কুল আৰু LAC টাৰ্মিনাছ হ'ব লাগিব, যাতে কোনো MLA নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ চাৰ্কুলৰ কাৰণে। আৰু তাৰ যেনেকৈ মই আজি চাইছিলোঁ ডিমৌ সমষ্টিৰে কিছু গাঁও জড়িত হৈ আছে চৰাইদেউ জিলাত, কিন্তু ডিমৌ পৰে শিৱসাগৰ জিলাত। আজিৰ পৰা আমাৰ ডিচিসকলে এই এক্সাৰচাইজটো কৰিব। আমি ক'তো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। ক'ৰবাত যদি 3টা আছে 3টাই থাকিব, 2টা আছে 2টাই থাকিব, মাত্ৰ গাঁওবিলাক ট্ৰান্সফাৰ হ'ব। মুখ্যমন্ত্ৰীয়ে কথা কৈ থাকিলে ইউজুৱেলি মানুহে মাজত মাত নিদিয়ে। তাৰপিছত এতিয়া তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ যদি কিবা বক্তব্য থাকে আপোনালোকে ডিচিসকলকো দিব। আৰু যিকেইটা সমষ্টিত এটাও ৰেভিনিউ চাৰ্কুল নাই, সেই সমষ্টিখিনিৰ আমি লিষ্ট উলিয়াইছোঁ। বৰপেটা জিলাৰ পকা বেতবাৰী আৰু চেঙা, বঙাইগাঁও জিলাৰ সৃজনগাম, কাছাৰ জিলাৰ বৰখলা আৰু ধলাই, ধুবুৰীৰ বিৰচিং জৰুৱা। এতিয়া যদি চাউথ চালমাৰাত কিবা ইয়াৰ গাঁও আছে, এইখিনিও ধুবুৰীলৈকে ট্ৰেন্সফাৰ হ'ব। ধুবুৰীত বিৰচিং জৰুৱা, ডিব্ৰুগড়ত খোৱাং, গোৱালপাৰাত জলেশ্বৰ, কামৰূপ মহানগৰত চেণ্ট্ৰেল গুৱাহাটী, লখিমপুৰত নাওবৈচা, তিনিচুকীয়াত মাকুম ডিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি, বিহালী। এই সমষ্টিকেইটাত এটাও ৰেভিনিউ চাৰ্কুল নাই। ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছোঁ যে চৰকাৰে তৎকালীনভাৱে এই গোটেইকেইটা সমষ্টিত এটা ৰেভিনিউ চাৰ্কুল দিবৰ বাবে সিদ্ধান্ত লৈছে। ইয়াৰ ফলত পকা বেতবাৰী সমষ্টিৰ গোটেই গাঁও পকা বেতবাৰী ৰেভিনিউ চাৰ্কুলত আহিব। চেঙা সমষ্টিৰ গোটেই গাঁও চেঙা ৰেভিনিউ চাৰ্কুলত আহিব। ঠিক তেনেকৈ গুৱাহাটীতো 5টা সমষ্টিত 5টা ৰেভিনিউ চাৰ্কুলত 5টা সমষ্টিৰ গাঁও আহিব। কোনো সমষ্টিলৈ অভাৰলেপিং হ'ব নোৱাৰিব। এই এক্সাৰচাইজটো কৰাৰ পিছত কিছুমান সমষ্টিৰ কিছুমান ৰেভিনিউ চাৰ্কুল বহুত ডাঙৰ হৈ যাব, আৰু কিছুমান সমষ্টিত কিছুমান ৰেভিনিউ চাৰ্কুল বহুত সৰু হৈ যাব। তাৰ পিছত আমি নেক্সট এক্সাৰচাইজটো কৰিম যাতে সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰেভিনিউ চাৰ্কুলত ভগাই দিয়া যায়। আমি কোনো সমষ্টিৰ পৰা কোনো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। কিন্তু তাৰ পিছতো জোনাইৰ দৰে সমষ্টিত আমাক ৰেভিনিউ চাৰ্কুল আৰু ক্ৰিয়েট কৰিব লাগিব। গতিকে সেই পজিশ্যনটো আমি নেক্সট ব্যৱস্থাত ল'ম। যেনেকৈ চমৰীয়াৰ গোটেই গাঁওবিলাক গৰৈমাৰীলৈকে গুচি যাব, কাৰণ
চমৰীয়াত এতিয়া এটাই ৰেভিনিউ চাৰ্কুল আছে, চমৰীয়া ৰেভিনিউ চাৰ্কুল বকুত আছে। কিন্তু পৰৱৰ্তী সময়ত গৰৈমাৰীৰ লগতে আমি সোণতলীটো এটা ৰেভিনিউ চাৰ্কুল ক্ৰিয়েট কৰি দিম, যাতে বৰ্ধিত প্ৰেচাৰটো ল'বৰ কাৰণে দুটা ৰেভিনিউ চাৰ্কুল আমি কৰিব পাৰোঁ। কিন্তু আজিৰ পৰা যিটো এক্সাৰচাইজ আৰম্ভ হ'ব সেইটো হ'ল নিজৰ সমষ্টিত থকা ৰেভিনিউ চাৰ্কুলত গাঁওসমূহ এটেচ কৰা। কোনটো ৰেভিনিউ চাৰ্কুলত এটেচ কৰিব লাগে আপোনালোকে যাতে ডিচি সকলক পৰামৰ্শ দিয়ে। য'ত এটাই ৰেভিনিউ চাৰ্কুল আছে তাততো পৰামৰ্শৰ প্ৰয়োজনে নাই, কিন্তু য'ত এটা ৰেভিনিউ চাৰ্কুল নাই দুটা আছে, গাঁওখিনি কোনটো ৰেভিনিউ চাৰ্কুলৰ লগত সংলগ্ন কৰিব লাগে সেইখিনি আপোনালোকে পৰামৰ্শ দিব। ইয়াৰ নেক্সট ষ্টেজ আমি BTCটো চেষ্টা কৰিম যাতে BTCটো আমি এনেকৈ ৰেচনেলাইজ কৰিব পাৰোঁ। মূল উদ্দেশ্যটো হ'ল পঞ্চায়তৰ সীমাটো যেনেকৈ সমষ্টিৰ ভিতৰত, তেনেকৈ ৰেভিনিউ ভিলেজো এতিয়া সমষ্টিৰ ভিতৰত হ'ব, যাতে সমষ্টিৰ বাহিৰৰ চাৰ্কুল অফিচাৰৰ তাতে সমষ্টিৰ মানুহ বা সমষ্টিৰ বিধায়ক যাব নালাগে। বানপানীৰ পৰিপ্ৰেক্ষিতত এইটো খুব ইম্পৰ্টেণ্ট কাম, সেইকাৰণে আমি এই সপ্তাহতে প্ৰথম পৰ্যায়টো শেষ কৰিম। দ্বিতীয় পৰ্যায়ত সমষ্টিৰ ভিতৰত গাঁও ভগোৱা কাম আৰম্ভ কৰিম, আৰু ডেট প্ৰচেছত যদি ক'ৰবাত আমাক নতুন ৰেভিনিউ চাৰ্কুল লাগে আমি ক্ৰিয়েট কৰাৰো ব্যৱস্থা কৰিম। মই ভাবিছোঁ যে কথাখিনি মই সদনক জনাই থৈছোঁ, কাৰণ কালিৰ পৰা সদন 7 দিন নাথাকিব আৰু এই 7 দিনতে এই কামখিনি আমি শেষ কৰিম। মই পুনৰ এবাৰ এইটো নিশ্চিতভাৱে আমাৰ বহুকেইজন বিধায়কৰ বাবে এইটো এটা ভাল খবৰ। কোনেও দাবী কৰা নাছিল। আমাৰ এতিয়া কোনোবা নাওবৈচা সমষ্টিতে JP দাসে গৈ কৈ দিব যে মই দাবী কৰাৰ কাৰণে কৰিলে, এইবিলাক কথা যাতে কোনেও নকয়, কাৰণ মই জানো যে আমি কৰি দিয়া কামবিলাক পিছত কোনোবাই কয় যে ৰাইজে দাবী কৰিছিল। বহুত জেগাত মই ইমান দিন ৰাজনীতিত থাকোঁ, ক'তো ৰাইজৰ দাবী নুশুনো, আমি নিজে নিজে গৈ পেলাই মেডিকেল কলেজ দিওঁ, পিছত কয় যে নহয় এইটো ৰাইজেও দাবী কৰিছিল। গতিকে ইয়াত ক'তো দাবী নাই। এতিয়া মই আকৌ এবাৰ কৈছোঁ যে তৎকালীনভাৱে পকা বেতবাৰীত বিধায়কে দাবী নকৰাকৈ, চেঙাত বিধায়কে দাবী নকৰাকৈ, সৃজনগামত বিধায়কে দাবী নকৰাকৈ, বৰখলা ধলাইত বিধায়কে দাবী নকৰাকৈ, বিৰচিং জৰুৱাত বিধায়কে দাবী নকৰাকৈ, খোৱাঙত দাবী নকৰাকৈ, গোৱালপাৰাত জলেশ্বৰত দাবী নকৰাকৈ, কামৰূপত চেণ্ট্ৰেল গুৱাহাটীত দাবী নকৰাকৈ, লখিমপুৰত নাওবৈচাত দাবী নকৰাকৈ, তিনিচুকীয়াত মাকুম ডিগবৈত দাবী নকৰাকৈ, ৰঙাপাৰা বিহালীত আমি দাবী নকৰাকৈ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটা এটা চাৰ্কুল অফিচাৰ চাৰ্কুল অফিচ আজি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ।